হাই ফ্ৰেণ্ড, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালে আছা। ময়ো ভালে আছোঁ। আজি এখন গ্ৰামৰ দৃশ্য লৈ আহিছোঁ। আজিৰ দৃশ্যখনত দুটা গড় হ'ব, দুখন গড় হ'ব, এজোপা কলগছ হ'ব, এজোপা গছ হ'ব আৰু অলপ গাহনিযুক্ত এখন পৰিৱেশ। এই দৃশ্যখন আঁকিবলৈ একেবাৰে সহজ। অলপ মনোযোগ সহকাৰে চালে আঁকিবলৈ সহজ হৈ যাব। ইয়াতে অলপ গাহনি আঁকিম। গড় দুখন অঁকা মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া কলগছ আঁকি আছোঁ। কলগছৰ পাত এনেদৰে অঁকা হয়। ভি নিচিনা এনেকৈ দি দিলে আৰু টানি টানি দিলে গছৰ ঢালবোৰ অঁকা হয়। এতিয়া গছৰ ডাল আঁকি আছোঁ, জোপোহা জোপোহা পাত আঁকি আছোঁ। দূৰৰ পৰা পাতবোৰ এনেদৰে দেখা যায়। এতিয়া এটি ৰাস্তা আঁকিম। ঘৰখনত এই ৰাস্তাৰ মানুহবোৰ অহা যোৱা কৰে। এতিয়া কালাৰ কৰিম। আকাশৰ কালাৰ দিম। এটি পাতল স্কাই ব্লু কালাৰ আৰু এটি ঘন স্কাই ব্লু কালাৰৰ মিশ্ৰণত আকাশখন কালাৰ কৰিম। এতিয়া পাতকেইটা কালাৰ কৰিম লাইট গ্ৰীণ কালাৰৰ সহায়ত। এতিয়া আউটলাইন কৰিম কাঠ পেঞ্চিল কালাৰেৰে। এয়া গছজোপা এতিয়া কালাৰ কৰিম। গছজোপা ঢাল টেঙনিবোৰ গছত ব্যৱহাৰ কৰা গছৰ কাণ্ড ঢাল টেঙনিত ব্যৱহাৰ কৰা কালাৰেৰে কালাৰ কৰিম। এতিয়া অলপ ইয়েলো কালাৰেৰে গঢ়ি দিম। এতিয়া সেউজীয়া গ্ৰীণ ঘন গ্ৰীণ আৰু লাইট গ্ৰীণৰ সহায়ত গছজোপা কালাৰ কৰিম। তাৰপিছত অলপ ইয়েলো ওপৰত দি দিম যাতে গছজোপা অলপ বাঢ়ি উঠে, ধুনীয়া লাগে দেখোঁতে। এতিয়া ইয়েলো অলপ দি দিলোঁ, অলপ লাইট হৈ যায়, লাইট হৈ যাব। এতিয়া পেঞ্চিল কালাৰৰ সহায়ত আউটলাইন কৰি আছোঁ। এতিয়া ঘৰত আঁকিম যাতে দৃশ্যখন দেখিবলৈ ধুনীয়া দেখা যায়। সেইকাৰণে ৰঙা আৰু কেৰুৱা কালাৰেৰে কালাৰ কৰিম। সৰু সৰু ঠাইবিলাকত আমি পেঞ্চিল কালাৰে কালাৰ কৰিম। এইবিলাক ডাঙৰ কালাৰ ৱাল পেষ্টেল কালাৰবিলাকেৰেই কালাৰবিলাক বাহিৰত ওলাই যাব সেইকাৰণে। এতিয়া ঘৰখনৰ খিৰিকী দৰ্জা এইবিলাক কালাৰ কৰিম ক'লা কালাৰেৰে, কাৰণ দূৰৰ পৰা দেখা যাব যে ঘৰখনৰ দৰ্জাবোৰ খোলা আছে বুলি দেখা যাব দূৰৰ পৰা। এতিয়া চোতালখন অলপ লাইটৰ কাৰণে লাইট দেখিবৰ কাৰণে ইয়েলো কালাৰ আৰু
লাইট গ্ৰীণ কালাৰৰ সহায়ত মিহলি কৰি দিম। মিহলি কৰি পেলাই আঁকি কালাৰ কৰিম। এতিয়া অলপ মাটি বালিৰ অংশ আঁকি আছোঁ। হাতেৰে ঘঁহি দিলে ৰংবিলাক একেবাৰে মিলি যায়। এতিয়া ৰাস্তাটো এটা পচন্দৰ কালাৰেৰে কালাৰ কৰি দিলোঁ। এতিয়া ৰাস্তাখন বাঢ়ি উঠিবৰ কাৰণে গ্ৰীণ কালাৰেৰেই ওপৰে দিলোঁ, গাঢ় সেউজীয়া কালাৰেৰে দিলোঁ এনেকৈ, যাতে ৰাস্তাখন অলপ বাঢ়ি উঠে।